নমস্কাৰ এই কুহিপাত সায়েন্সলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আজি আমি গণিতৰ পুনৰ আলোচনা আমি R2 লৈকে শেষ কৰিছিলো আজি আমি R3 পৰা ষ্টাৰ্ট কৰিছো ঠিক আছে পুনৰ আলোচনাৰ কথাখিনি এনেকুৱা যে আমি আগৰ ক্লাছত পাই আহিছো নৱম অষ্টম শ্ৰেণীত খুব ধুনীয়াকৈ আমি পাই আহিছো সেই বস্তুখিনি আকৌ এবাৰ আমাক চাব দিছে আকৌ এবাৰ উনুকিয়াই চাব দিছে এতিয়া এটা এই গোটেই বিষয় এই যেটো অনুশীলনী এইটো হৈছে আমাৰ সূচক আৰু ঘাত নামৰ সৰি ঘন আৰু ঘনমূল আমি ইয়াৰ আগত বৰ্গ আৰু বৰ্গমূল কৰিছিলো ঘন আৰু ঘনমূল যাক আমি কিউব এণ্ড কিউব ৰুট বুলি কওঁ সেইটোৰ ওপৰত এই গোটেই অনুশীলনীটো আছে গতিকে বৰ বিশেষকৈ আমি মানে গোটেইকেইটা অংক কৰি নাথাকো কাৰণ আমি অলপ স্পিডত যাব লাগিব যেহেতু আমাৰ ক্লাছ বহুকেইদিন মানে মাজতে ৰৈ গৈছে সেইকাৰণে আমি ঘনমূলৰ দুই এটা মাজে মাজে কৰি যাম আৰু বাকীখিনি তোমালোক মই হোমৱৰ্ক দিম যদি নোৱাৰা কমেন্ট সেকশনত ধুনীয়াকৈ জনালে হ'ল ঠিক আছে গতিকে প্ৰথম কথাটো কি কৈছে চোৱা তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় তাতকেও দৰকাৰী কথা হল চোৱা মই কোন কেইটাৰ পৰা কৰি যাম তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় একদম ইজি কথা তোমালৈ গম পাবা যে কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় একদম তলৰ 2 নম্বৰ কোৱেশ্চনত কি দিছে চোৱা তলৰ সংখ্যা কেইটাৰ ঘনফল নিৰ্ণয় কৰা এইবিলাক কোৱেশ্চনটো কৰাৰ কোনো প্ৰয়োজন নাই আগতে পাই আহিছা কিছুমান বস্তু আমি স্কিপ কৰিব লাগিব ঘনফল আমি কেনেকৈ নিৰ্ণয় কৰিম কোৱা এটা সংখ্যা ধৰা 2 ৰ ঘনফল কিমান হ'ব 2 ক 3 বাৰ পূৰণ কৰি দিয়া 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 এনেকৈ তোমালোকে 2 টো কৰিবা 1 and 2 তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল 3 কি দিছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব একদম ইজি কুৱেশ্চন কেনেকুৱা কুৱেশ্চন চোৱা একক স্থানৰ অংক ধৰি ল 12 সংখ্যাটোৰ মানে ঘনৰ একক স্থানত কি হ'ব 12 সংখ্যাটোৰ এককৰ স্থানত ইউনিটছ পজিশনত কি আছে 2 আছে গতিকে তাক ঘন মানে কি কেইবাৰ পূৰণ কৰিব লাগিব 3 বাৰ গতিকে কি আহিব 2 দুগুণ 4 4 দুগুণ 8 আহিব ঠিক আছে 12ক যদি 3 বাৰ তুমি পূৰণ কৰা 12ৰ ঘন সংখ্যাটোৰ একক স্থানত কি সংখ্যা থাকিব 8 থাকিব বুজি পাইছা আমি এনেকৈ সলভ কৰিব লাগিব লগতে যদি তোমাক বেলেগ এটা সংখ্যা দিয়ে ধৰি লোৱা ইয়াত দিয়া আছে 14 দিয়া আছে 14ক তুমি কেনেকৈ ক'বা যে ঘনৰ একক স্থানৰ অংকটো কিমান হ'ব 14ৰ একক স্থানত কিমান আছে 4 আছে 4ক 3 বাৰ পূৰণ কৰি দিয়া 4 * 4 * 4 ঠিক আছে 4 4 গুণ 16 16 4 গুণ কিমান 64 গতিকে 64ৰ 6 আহিব নে 4 আহিব যেহেতু তোমাক একক স্থানৰ অংক সুধিছে একক স্থানত 4 আছে গতিকে কিমান আহিব 4 আহিব বুজি পাইছা 14ৰ একক স্থানত কিমান আহিব 4 আহিব ঘনৰ 18ৰ কিমান আহিব 18ৰ একক স্থানত 8 আছে 8 7 গুণ 64 64 8 গুণ কিমান তুমি 64 8 গুণ কিমান 8 4 গুণ 32ৰ 2 হাতে গ'ল 3 অৰ্থাৎ 2 আহিব ঠিক আছে বুজি পাইছা নে এনেকৈ তুমি সলভ কৰিব লাগিব একদম ইজি কুৱেশ্চন এইবিলাক কুৱেশ্চন নতুনকৈ কৰাৰ কোনো প্ৰয়োজন নাই চোৱা 4ৰ পৰা আমি কৰি যাম তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিব লাগিব এতিয়া কনসেপ্টটো হ'ল পূৰ্ণ ঘন মানে কি ঠিক আছে তো আমি এতিয়া ইউজ কৰিম পূৰ্ণ ঘনৰ কনসেপ্টটো পূৰ্ণ ঘন মানে কি পূৰ্ণ ঘন সংখ্যা মানে কি তোমালোকে আগতে পূৰ্ণ বৰ্গ সংখ্যা পাইছা পূৰ্ণ বৰ্গ সংখ্যা মই আগৰ অনুশীলনীত কৰাইছো পূৰ্ণ বৰ্গ সংখ্যা মানে কি যিবিলাক সংখ্যাৰ এটা বৰ্গমূল থাকিব মানে ধৰা 2ক আমি 2ৰে পূৰণ কৰিলে 4 পাও মানে এটা 4 এটা পূৰ্ণ বৰ্গ সংখ্যা কাৰণ 4ৰ বৰ্গমূল আমি পাম কিমান পাম 2 পাম বুজি পাইছা 3 পূৰণ 3 কিমান পাম আমি 9 পাম মানে 9 এটা পূৰ্ণ বৰ্গ সংখ্যা 9ৰ বৰ্গমূল কিমান হ'ব 3 হ'ব পাইছা নে বুজি 4 পূৰণ 4 16 16 এটা পূৰ্ণ বৰ্গ সংখ্যা 16ৰ বৰ্গমূল কিমান 4 হ'ব ঠিক আছে গতিকে পূৰ্ণ ঘনও সেম কনসেপ্টৰ বস্তু মানে তিনিটা একে সংখ্যাৰে পূৰণ কৰাৰ পিছত যদি আমি পাও ধৰি ললো 2 পূৰণ 2 পূৰণ 2 2 দুগুণ 4 4 দুগুণ 8 এইটো এটা হ'ব পূৰ্ণ ঘন সংখ্যা অৰ্থাৎ 8ৰ ঘনমূল কিমান হ'ব 2 হ'ব আমি বৰ্গমূল কেনেকৈ লিখিছিলো ধৰা 4ৰ বৰ্গমূল আমি ৰুটডালৰ জৰিয়তে লিখিছিলো √4 = 2 বুলি লিখিছিলো কিন্তু ঘনমূল যেতিয়া সুধিব ঘনমূলৰ এটা চিন আছে এই ৰুটডালে থাকিব লগত আগত এটা 3 আহিব অৰ্থাৎ আমি তাক মাতিম কিউব ৰুট বুলি মাতিম কি বুলি মাতিম এই চিনটোক আমি কম কিউব ৰুট বুলি কম মনত ৰাখিবা কিউব ৰুট ঠিক আছে গতিকে 8ৰ কিউব ৰুটটো কিমান হ'ব 2 হ'ব মানে 8ৰ ঘনমূল কিমান হ'ব 2 হ'ব মানে 2 3টাৰে পূৰণ কৰিলে আমি 8 পাও গতিকে 8 এটা কি পূৰ্ণ ঘন সংখ্যা পাইছানে বুজি কনসেপ্টটো ঠিক তেনেকৈ তোমাক এতিয়া সুধিছে 4 নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা তলৰ সংখ্যাবোৰ পূৰ্ণ ঘন হ'বলৈ আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব 5 3 2 4 পৰা ষ্টাৰ্ট কৰিছো মানে এই অংককেইটা আমি কেনেকৈ কৰিব লাগিব মানে অৰ্থাৎ তোমালোক কি কৈছে 5 3 2 4 এই সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা নহয় তাক কিবা এটা সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব তাৰ পিছতহে সেই সংখ্যাটো কি হ'ব এটা পূৰ্ণ ঘন সংখ্যা হ'ব পাইছানে বুজি কি কৈছো 5 3 2 4 এই সংখ্যাটো এটা পূৰ্ণ ঘন সংখ্যা নহয় তাক কিবা এটা সংখ্যাৰে পূৰণ কৰিব লাগিব আৰু পূৰণ কৰাৰ পিছত
সেই সংখ্যাটো এটা কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব আমাক প্ৰশ্নত সুধিছে যে সেই সৰু সংখ্যাটো কিমান হ'ব যেতিয়া 5324ক আমি পূৰণ কৰিম আৰু এই 5324 এটা কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব তো আমি ফাৰ্স্ট ষ্টাৰ্ট কৰিছো 5324ৰ পৰা 5324 এনেকুৱা ধৰণৰ অংকবিলাক কৰাৰ কাৰণে আমি কি কৰিম সদায় চুটি হৰণ কৰিম 5324 তো 5324ক একেবাৰে শেষত 4 আছে মানে কিহেৰে হৰণ যাব 2 ৰে হৰণ যাব যুগ্ম সংখ্যা 2 2 4 1 বাকি ৰল 13 হল 2 6 12 1 বাকি ৰল 12 হল 2 6 12 আৰু 4 বাকি ৰল 2 2 4 ঠিক আছে তাৰ পিছত এগেইন আমি এটা যুগ্ম সংখ্যা পাই গলো কিহেৰে হৰণ কৰিম 2 ৰে 2 1 গুণ 2 2 3 গুণ 6 2 3 গুণ 6 2 1 গুণ 2 আমি পাই গলো 1331 আচৰিত ধৰণে আমি এটা বস্তু জানো নে নাই যে 11 11 গুণ 121 121 11 গুণ আকৌ কিমান 1333 ঠিক আছে গতিকে আমি 11ৰ ঘন যে 1333 হয় সেইটো আমি অলৰেডি জানি থব লাগিব তেতিয়া আমাৰ ইজি হয় এনেকুৱা ধৰণৰ অংকবিলাক কৰাৰ ক্ষেত্ৰত 11 121 গুণ কিমান 1333 আৰু 11 11 গুণ 121 মানে আমি কি পালো 5324ক আমি ভাঙি যদি লিখো এনেকে লিখিব পাৰিম যে 2 পূৰণ 2 পূৰণ 11 পূৰণ 11 পূৰণ 11 তেতিয়াহলে তোমালোকে নিজে চোৱাচোন যে ঘন হব লাগিলে কেইবাৰ পূৰণ কৰিব লাগে এটা সংখ্যা 3 বাৰ কেইবাৰ পূৰণ কৰিব লাগে 3 বাৰ তেতিয়াহলে চোৱা 11ক 3 বাৰ পূৰণ কৰিছে নে নাই 11 3 বাৰ পূৰণ হৈছে মানে হৈছে 2 3 বাৰ পূৰণ হৈছে নে নাই 2 3 বাৰ পূৰণ হৈছে নে নাই হোৱা নাই 2 কেইবাৰ পূৰণ হৈছে 2 বাৰ পূৰণ হৈছে মানে 2 এটা কেইবাৰ পূৰণ কৰিব লাগিব আকৌ একবাৰ 2 এটা যদি পূৰণ কৰি দিও 2 3টা হৈ যাব 11 3টা হৈ যাব আৰু তেতিয়াই সংখ্যাটো কি হৈ যাব পূৰ্ণ ঘন সংখ্যা হৈ যাব ইমান মাথা মাৰিবই নালাগে ইয়াত দুটা আছিল হয়নে তিনটা হবলে কেইটা বাকি আছে 2 এটা বাকি আছে হয়নে এটা 2 বাকি আছে এতেকে 5324ক 2 ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব পাইছা বুজি কি কৈছো গতিকে খুব ধুনীয়াকে এনেকে কৰিব লাগিব নেক্সট কোৱেশ্চনলৈকে আমি আগবাঢ়িছো এইটো হৈ গল নেক্সট কোৱেশ্চন দিছে 3087 ঠিক আছে এইটো কৰিছো 3087 কিহেৰে হৰণ যাব শেষৰ ফালে 7 আছে 7টো যুগ্ম সংখ্যা নে অযুগ্ম সংখ্যা 7টো অযুগ্ম সংখ্যা হয়নে যদি 7 যদি অযুগ্ম সংখ্যা তেতিয়াহলে তাক 2 ৰে হৰণ যাবনে নাযায় তেতিয়াহলে আমি 3 ৰে হৰণ যায় নে চেক কৰিম 3 ৰে হৰণ যায় নে চেক কৰাৰ কাৰণে কি কৰিব লাগিব সংখ্যাটোৰ অংক কেইটাক যোগ কৰিব লাগিব 8 3 11 11 7 18 18ক 3 ৰে হৰণ যায় নে নাযায় অফকোৰ্স 11ক 3 18ক 3 ৰে হৰণ যায় যদি সংখ্যাটোৰ অংক কেইটাৰ যোগফলক 3 ৰে হৰণ যায় তেতিয়াহলে গম তোমালোকে পোৱা যে সংখ্যাটোকো 3 ৰে হৰণ যাব মানে 3 ৰে 3ক একবাৰ শূন্য নামি আহিল 3 2 গুণ 6 27 হল 3 9 গুণ 27 ঠিক আছে তাৰপিছত 3 3 গুণ 9 12 হল 3 4 গুণ 12 3 3 গুণ 9 ইয়াক কিহেৰে যাব 7 ৰে যাব 7 49 গুণ 343 7 7 গুণ 49 আগৰ দৰে নিচিনা একে পাই গলো এটাকে 3087 ইজ ইকুৱেল টু আমি কিমান লিখিব পাৰিম 3 into 3 7 into 7 into 7 গতিকে তোমালোকে পাই গলা 7 কেইটা পালো 3টা পালো 3 কেইটা পালো চোৱা 3 দুটা পালো এটা 3 বাকি আছে এতেকে 3087ক কিহেৰে পূৰণ কৰিব লাগিব 3087ক 3 ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব বুজি পাইছা আমি এনেকে সলভ কৰিব লাগিব এটা স্ক্ৰিনশ্বট লৈ থৈ দিবা নেক্সট কোৱেশ্চন এইটো হৈ গল 3087 তাৰপিছত আছে 3125 3125 থাৰ্ড কোৱেশ্চন 3125 তো শেষৰ ফালে 5 আছে যদি 5 থাকে কিহেৰে হৰণ যাব তাক 5 ৰে হৰণ যাব 5 6 গুণ 30 হয়নে 12 হল 5 2 গুণ 10 5 5 গুণ 25 5 125 5 গুণ 625 5 25 গুণ 125 5 5 গুণ 25 এতিয়া চোৱা ধুনীয়াকে তুমি লিখা হেন্স
3125 ইজ ইকুৱেল 5 কেইটা পালা চোৱা 1 2 3 4 5 5 কেইটা পালা এটা দুটা তিনিটা চাৰিটা পাঁচটা প্ৰথম তিনটা পাঁচ পেয়াৰ হৈ আছে নে নাই চোৱা এই তিনটা আছে নে একেলগে আৰু এইফালে দুটা পাঁচ আছে কেইটা পাঁচৰ প্ৰয়োজন আছে আৰু কেইটা পাঁচৰ প্ৰয়োজন আছে তিনটা হৈ গ'ল এটা পাঁচৰ প্ৰয়োজন আছে নে যদি এটা পাঁচ আৰু যদি এটা পাঁচ আৰু থাকিলহেঁতেন পূৰণ হৈ পেলাই তেতিয়াহ'লে সি এটা পূৰ্ণ ঘন সংখ্যা হ'লহেঁতেন হয়নে নহয় এতেকে আমি লিখিম 3125 ক 5 ৰে পূৰণ কৰিলে 5 ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব ঠিক আছে বুজি পাইছা নেক্সট কোৱেশ্চন নেক্সট কোৱেশ্চন কি দিছে 648 648 648 শেষৰ ফালে যুগ্ম সংখ্যা আছে 8 আছে ঠিক আছে গতিকে আমি 2 ৰে হৰণ কৰিম 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 2 4 গুণ 12 2 2 গুণ 4 2 1 গুণ 2 2 3 গুণ 6 2 1 গুণ 2 কৰবাত আমাৰ এই করতে ভুল 648 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 1 গুণ 2 12 হল 2 6 গুণ 12 2 2 গুণ 4 2 8 গুণ 16 2 1 গুণ 2 3 27 গুণ 81 3 9 গুণ 28 3 3 গুণ 9 এটাকে কিমান পালা লিখি লোৱা s 648 ইজ ইকুৱেল টু কিমান পালা 2 কেইটা পালা 2 into 2 into 2 3 কেইটা পালা 3 into 3 into 3 again এটা 3 অকলে পাই গলা এতিয়া চোৱা এতিয়া উত্তৰ কিমান হ'ব এতিয়া উত্তৰ কিমান হ'ব 2 3টা পালা হৈ গল 3 3টা পালা হৈ গল এটা 3 এক্সট্ৰাকে পাই গলা মানে কেইটা 3 আৰু পূৰণ কৰিব লাগিব পূৰ্ণ ঘন হ'বলে এটা 3 এক্সট্ৰাকে ৰৈ গল মানে কেইটা 3 পূৰণ কৰিব লাগিব পূৰ্ণ ঘন হ'বলে আৰু আমি যদি দুটা 3 পূৰণ কৰিলো হেতেন আৰু যদি দুটা 3 থাকিলহেতেন তেতিয়াহলে ই ফিল আপ হৈ গ'লহেতেন বুজি পাইছা নে কি কৈছো মই আৰু যদি দুটা 3 থাকিলহেতেন তেতিয়াহলে ই পূৰ্ণ ঘন সংখ্যা হ'লহেতেন অৰ্থাৎ 3 3 গুণ কিমান 9 এতেকে 648 ক 3 3 গুণ কিমান 9 9 ৰে পূৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব ঠিক আছে গতিকে আমি এনেকে এইবিলাক সলভ কৰিব লাগিব গতিকে এটা হল আমাৰ 4 ৰ এতিয়া 5 ৰ কিটা সেম 5 ৰ কিটা চোৱা এটা পূৰ্ণ ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাকেইটা হৰণ কৰিব লাগিব আগৰটো গল পূৰণ এইবাৰ আহিল হৰণ ফাৰ্স্ট দিছে 10368 কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব এইবাৰ তো 5 ৰ 1 টো 10000 কিমান দিছে 5 ৰ 1 টো 10368 10368 10368 2 5 গুণ 10 2 1 গুণ 2 এইফালে 16 হল 2 1 গুণ 16 2 4 গুণ 8 কমাটো আমি কাটি দিওঁ 10368 আমি মাজত কমাটো নিদিও কমাটো থাকিলে মানে এই হৈ যায় 10368 10368 2 ৰে 2 5 গুণ 10 2 1 গুণ 2 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 11 হল 2 5 গুণ 10 18 হল 2 9 গুণ 18 2 2 গুণ 4 ঠিক আছে 2 1 গুণ 2 2 2 গুণ 4 19 হল 2 9 গুণ 18 2 6 গুণ 12 2 6 গুণ 12
2 4 গুণ 8 2 8 গুণ 16 2 3 গুণ 6 2 2 গুণ 4 2 4 গুণ 8 2 16 32 2 2 গুণ 4 2 8 16 2 1 গুণ 2 3 27 81 3 9 27 3 3 গুণ 9 খুব দীঘলীয়া পালা ঠিক আছে খুব দীঘলীয়াকে আমি পালো কি পালো এটাকে 10368 মানে কিমান পালো আমি লিখিম 2 কেইটা পালো এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা ঠিক আছে 2 কেইটা পালো 1 2 3 প্ৰথমতে তিনটা লিখিম 2 into 2 into 2 ঠিক আছে নেক্সট এগেইন 1 2 3 2 into 2 into 2 ঠিক আছে আকৌ এটা 2 পাই গলো এক্সট্ৰাকে ঠিক আছে তাৰপিছত তিনি কেইটা পালো 1 2 3 4 তিনি কেইটা পালো এটা দুটা তিনিটা চাৰিটা মোক এতিয়া কোৱা এইবাৰ পূৰণ কৈছে নে হৰণ কৈছে পূৰণ মানে তাক এগেইনলি মানে পূৰণ মানে এগেইন তাত কি কৰিব লগা আছিল মানে এটা সংখ্যা এটাই পূৰণ কৰি দিব লগা আছিল মানে সংখ্যা এটাক আনিব লগা আছিল সংখ্যা এটাক লৈ অহাৰ প্ৰয়োজন আছিল পূৰণৰ লিষ্টখনত এইবাৰ হৰণ মানে কি তাক বাদ দিব লাগিব ঠিক আছে তাক কি কৰিব লাগিব বাদ দিব লাগিব এক্সট্ৰাকে গুণ আছে চোৱা ইয়াত তিনটা দুইৰে এটা পেয়াৰ বনি আছে তিনটা দুইৰে এটা পেয়াৰ বনি আছে এটা দুই এক্সট্ৰা হৈ গল দেখিছানে এটা দুই এক্সট্ৰা ইয়াত তিনটা তিনিৰে এটা পেয়াৰ বনি আছে এটা তিনি এক্সট্ৰা হৈ গল এতেকে এক্সট্ৰা হৈ যোৱাখিনি তুমি লৈ আহা এক্সট্ৰা কোন কোন হৈ গল 2 আৰু 3 2 3 গুণ কিমান 6 ঠিক আছে এতেকে যদি 6 এটা গুচাই দিয়া তাৰ পৰা ই এটা পূৰ্ণ ঘন হবনে নাই এই তিনটা দুই থাকিব তিনটা দুই থাকিব তিনটা তিনি থাকিব পূৰ্ণ ঘন হবনে নাই বুজি পাইছা নে কি কৈছো এতেকে 10368 ক 6 এৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব বুজি পাইছা নে গতিকে 10368 ক 6 এৰে হৰণ কৰিলে এটা কি পোৱা যাব পূৰ্ণ ঘন সংখ্যা পোৱা যাব নেক্সট কোৱেশ্চন 2187 সেম সিস্টেমত কৰিবা 5000 মই এটা আৰু কৰি দিও কোনটো কৰি দিও 5000 টো কৰি দিছো ঠিক আছে বাকি কিটা তুমি তোমালোকে হোমৱৰ্ক কৰিবা 5000 টো কৰি দিছো 5000 তো একদম সৰু সংখ্যাৰে হৰণ কৰি আহো 2 ৰে 2 দুগুণ 4 2 5 গুণ 10 0 0 ঠিক আছে 2 ৰে 2 6 12 5 25 5 25 5 5 কি পালা 2 3টা 5 4টা হেন্স 5000 মানে আমি কি পালো 2 into 2 into 2 5 কেইটা পালো এটা দুটা তিনিটা চাৰিটা ঠিক আছে সব ঠিকে থাকে আছিলে 2 3টা পালো হৈ গল 5 3টা পালো হৈ গল এটা 5 এক্সট্ৰা আহি গল মানে এটা 5 আমাৰ অলাগতিয়াল মানে তাক বাদ দিব লাগিব হৰণ কৰিব লাগিব এতেকে 5000 ক 5 এৰে হৰণ কৰিলে 5000 ক 5 এৰে হৰণ কৰিলে 5 এৰে হৰণ কৰিলে এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব ঠিক আছে নিশ্চয় তোমালোকে বঢ়িয়াকে বুজি পাইছা হৈ গল নেক্সট আমি আজি এইখিনি কৰিলো 4 and 5 বৰ দৰকাৰী কোৱেশ্চন আছে এই দুটা তোমালোকক এই দুটা হোমৱৰ্ক দিলো নেক্সট ক্লাছত এই দুটা যদি তোমালোকে পাৰা নাই মই এই দুটাৰ পৰা ষ্টাৰ্ট কৰিম যদি কোনোবাই পাৰা নাই কমেন্ট সেকশনত জনাবা যে আমি 2 and 4 পাৰা নাই তেতিয়া হলে যদি নোৱাৰা তাৰ পৰা আমি এগেইন নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম হ'ব আজিৰ ক্লাছখিনিত আমাৰ ইমানে আছিলে ঘন মানে কি আছিলে যে তিনিবাৰ পূৰণ কৰাৰ পিছত যিটো পাও সেইটো ঘনমূল মানে তাৰ মানে ধৰা 2 তিনিবাৰ পূৰণ কৰি দিলো 2 2 4 4 2 8 অৰ্থাৎ 2ৰ ঘন 8 8ৰ ঘনমূল 2 ঘন আৰু ঘনমূলৰ কনসেপ্টটো সেইটোৱে আছিলে তাৰ পিছত ঘনৰ এককৰ স্থানত কি অংক থাকিব সেইটো কেনেকৈ কৰিছিলো তিনিবাৰ পূৰণ কৰি পেলাই এককৰ স্থানত যিটো অংক থাকে সেইটো দিছিলো তাৰ পিছত পূৰ্ণ ঘন হবলৈ আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব অলৰেডি কনসেপ্টটো ধুনীয়াকৈ কৰি দিছো ছুটি হৰণ কৰি ধুনীয়াকৈ যাবা লাষ্টত তিনটা হবলৈ যিমান বাকি থাকে সেইটোকে হ'ব আমাৰ পূৰণ কৰিব লগা সংখ্যা হৰণ কৰিব লগা কনসেপ্টটো কি আছিলে ঠিক তেনেকে ছুটি হৰণ কৰি যাবা শেষত যোনটো এক্সট্ৰাকে থাকি যাব সেইটো হ'ব আমাৰ উত্তৰ যে আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ কৰিব লাগিব
তাৰপিছত আছে নিম্নলিখিত সংখ্যা কেইটাৰ তোমালোকে কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব এইটো আমি নেক্সট ক্লাছত খুব ধুনীয়াকে সলভ কৰিম ঠিক আছে গতিকে চাই থাকিবা ই কুহিবাত সায়েন্স এইখিনি যিখিনি দিলো সেইখিনি কৰিবা আগন্তুক ক্লাছত এনেদৰে লগ পাম পূৰ্ণ প্ৰতিশ্ৰুতিৰে ইমানতে সামৰিছো একেলগে শিকিম একেলগে যুঁজিম আৰু একেলগে জিকিম ধন্যবাদ